নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰি বিচাৰিছোঁ। ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। যোৱাকালি যি ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ হ'ল, এইটোৰ বিষয়ক লৈ আলোচনা কৰিব বিচাৰিছোঁ। ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। এইটো মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। যিসকল প্ৰাৰ্থীয়ে ৫,৫৫০টা পদত আবেদন কৰিছিল, ইতিমধ্যে ফাৰ্ষ্ট ফেজৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন সম্পন্ন হোৱাৰ পিছত বহুদিন অপেক্ষাৰ অন্তত যোৱাকালি ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰিলে শিক্ষা বিভাগে। আৰু এই লিষ্ট পাব্লিছ কৰোঁতে একাংশ প্ৰাৰ্থীৰ নাম নহাক লৈ বহুতো প্ৰাৰ্থী চিন্তিত হৈ পৰিছে। আৰু একাংশ প্ৰাৰ্থী ফোন কৰি আছে যে কিয় অহা নাই, কম মাৰ্ক থকাৰো আহিছে বা বেছি মাৰ্ক থকাৰো অহা নাই। এতিয়া কি কাৰণে এনেকুৱা হৈ আছে সেইটো বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। এতিয়া যিসকল প্ৰাৰ্থীৰ বেছি মাৰ্ক থাকিও নাম অহা নাই, যে তেওঁলোকৰ নাম নাহিব নেকি ছেকেণ্ড যি আৰু এখন লিষ্ট প্ৰকাশ পাব, যিখন 1 জুলাইৰ পৰা ভেৰিফিকেশ্যনৰ কাৰণে আৰম্ভ হ'ব, সেইখন লিষ্টত তেওঁলোকৰ নাম নাহিব নেকি, এইটো বিষয়ক লৈ প্ৰাৰ্থীসকল যথেষ্ট চিন্তিত হোৱা পৰিলক্ষিত হৈছে বা ইম'চনেল হোৱা দেখা গৈছে। কাৰণ কম মাৰ্ক থকা প্ৰাৰ্থীৰো নাম আহিছে, কিন্তু বেছি মাৰ্ক থকা প্ৰাৰ্থীৰো নাম অহা নাই। যিটো বিষয় নেকি ভিডিঅ' এটা জৰিয়তে আপোনালোকক বুজাই দিব বিচাৰিছোঁ। যিসকল প্ৰাৰ্থীৰ বেছি মাৰ্ক থাকিও নাম অহা নাই, আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ আগতেও ফাৰ্ষ্ট ফেজৰ যি ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ গৈছিল, তাতো কিন্তু কম মাৰ্ক থকা প্ৰাৰ্থীৰ নাম আহিছিল, কিন্তু বেছি মাৰ্ক থকা প্ৰাৰ্থীৰ নাম অহা নাছিল। এইটো জাষ্ট মানে কি এটা ভেৰিফিকেশ্যনৰ কাৰণেহে মাতিছে। এতিয়া তেওঁলোকে কেনেকৈ মাতিছে সেইটো সঠিক তথ্য নাই, কিন্তু হয়তো যিসকলে আবেদন কৰিছে সকলোকো ভেৰিফিকেশ্যন কৰিব পাৰে। কিন্তু যিসকল প্ৰাৰ্থী বেছি মাৰ্ক থাকিও যে লিষ্টত নাম অহা নাই, আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, আপোনালোকে চিন্তিত নহ'ব। যিসকল প্ৰাৰ্থীৰ ফাৰ্ষ্ট ফেজত সম্পন্ন হৈ গ'ল, বাকী আছিল, আৰু যি যোৱাকালি লিষ্ট পাব্লিছ হ'ল, প্ৰায় 1600 প্ৰাৰ্থীৰ নাম আহিছে। আৰু এই 1600 প্ৰাৰ্থীৰ যিসকল মাৰ্ক থাকিও নাম নাই, আপোনালোকে চিন্তা নকৰিব, কাৰণ 1 তাৰিখৰ পৰা 8 তাৰিখলৈকে 7 দিন ভেৰিফিকেশ্যন চলিব। আৰু সেইকাৰণে হয়তো এই যি 7 দিন বাকী থাকিব 1 তাৰিখৰ পৰা 8 তাৰিখলৈকে, গতিকে এইখিনি সময়ত বহুত প্ৰাৰ্থীয়ে ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব। কাৰণ এই যি 27 তাৰিখৰ পৰা ছেকেণ্ড ফেজৰ ফাৰ্ষ্ট ফেজৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব প্ৰথম পৰ্যায়ৰ, তাত কিন্তু 27 তাৰিখৰ পৰা 30 তাৰিখলৈকেহে 1600 প্ৰাৰ্থীক মাতিছে। বাকী যিখিনি প্ৰাৰ্থী আছে 1 তাৰিখৰ পৰা 8 তাৰিখলৈকে ভেৰিফিকেশ্যন চলিব ছেকেণ্ড ফেজৰ দ্বিতীয়টো পৰ্যায়ত। গতিকে সেইটোলৈকে আপোনালোকে অপেক্ষা কৰিব। আৰু 1 জুলাইৰ পৰা যি আৰম্ভ হ'বলগীয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন, তাৰ লিষ্ট হয়তো 2 এদিনতে প্ৰকাশ পাব। গতিকে সেই দিনটোলৈ সকলোৱে অপেক্ষা কৰক। আৰু যিসকলৰ নাম অহা নাই, সেই লিষ্টখনত নাম আহিব, কাৰণ এইটো যিটো শেষৰটো ভেৰিফিকেশ্যন হ'বলৈ গৈ আছে, ডকুমেণ্টছ ভেৰিফিকেশ্যন। গতিকে যিসকলৰ নাম অহা নাই, আপোনালোকে চিন্তিত 1% নহ'ব, আপোনালোকৰ নাম নিশ্চয় আহিব। কাৰণ বেছি মাৰ্ক থকাৰো অহা নাই, আৰু বহুত কম মাৰ্ক থকাৰো নাম আহিছে। আৰু NISৰ হয়তো মেক্সিমাম প্ৰাৰ্থী এতিয়ালৈকে ভেৰিফিকেশ্যনৰ কাৰণে মতা নাই। আৰু যি আমি যোৱাকালি জানিব পাৰিছোঁ, খুব কম সংখ্যক প্ৰাৰ্থীকে মাতিছে। গতিকে যিসকলৰ মাৰ্ক থাকিও মতা নাই, হয়তো নেক্সট যি 1 তাৰিখৰ পৰা আৰম্ভ হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন, তাত হয়তো সকলোকে হয়তো মতাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে চিন্তিত নহ'ব। যিসকলৰ এই যিখন যোৱাকালি লিষ্ট পাব্লিছ হ'ল, সেই লিষ্টখন যিসকলৰ নাম অহা নাই, আপোনালোকে মুঠেও চিন্তিত নহ'ব যে আপোনালোকৰ নাম নাহিব বুলি। আপোনালোকৰ নাম আহিব, আপোনালোকে খালি 2 দিন অপেক্ষা কৰক, আৰু লিষ্টখন 2 দিনৰ ভিতৰতে প্ৰকাশ পাব। গতিকে আপোনালোকৰ যিসকলৰ নাম অহা নাই, আপোনালোকে 1 তাৰিখৰ পৰা যিহেতু ভেৰিফিকেশ্যন পুনৰ আৰম্ভ হ'ব, গতিকে সেই দিনটোলৈকে আপোনালোকে যি ডকুমেণ্টছ আপোনালোকে জেৰক্স কৰি সেইখিনি কমপ্লিট কৰি থৈ দিয়ক। কাৰণ এইটো লাগিবই, ইতিমধ্যে লিখি দিছে যে। আৰু NISৰ প্ৰাৰ্থীসকলেও যিসকলৰ নাম অহা নাই, আপোনালোকে ডকুমেণ্টছবোৰ ৰেডি কৰি থৈ দিয়ক এতিয়াতে। গতিকে এইটো সময়ত প্ৰয়োজন হ'ব। গতিকে আজিৰ ভিডিঅ'টোৰ মূল উদ্দেশ্য এইটোৱে যে যিসকল প্ৰাৰ্থীৰ নাম অহা নাছিল, আপোনালোকে চিন্তিত নহ'ব। বহুতেই ফোন কৰি আছিল যে ছাৰ মোৰ নামটো অহা নাই, কি কাৰণে অহা নাই, বা মাৰ্ক থকাবিলাকৰো অহা নাই, কিন্তু কম মাৰ্ক থকাবিলাকৰো আহিছে। গতিকে সেইসকল প্ৰাৰ্থী মোটেই চিন্তিত নহ'ব। আপোনালোকৰ হয়তো 1 তাৰিখৰ পৰা যি 8 তাৰিখলৈ চলিব লগা ভেৰিফিকেশ্যন, তাত আপোনালোকক নিশ্চয় মাতিব। গতিকে অপেক্ষা কৰক। আৰু আপোনালোকৰ কাৰণীয় যিখিনি ডকুমেণ্টছৰ মানে জেৰক্স বা সেইখিনি যিখিনি কাম আছে, সেইখিনি আপোনালোক সুন্দৰকৈ কৰি থৈ দিয়ক। সময়ত প্ৰয়োজন হ'ব, কাৰণ লিষ্টখন পাব্লিছ হোৱাৰ পিছত সময় নাথাকিব। আপোনালোকে যদি 1 তাৰিখত পৰে, লগে লগে যাবই লাগিব। গতিকে
যিসকলক মাতিছে এতিয়া 27 তাৰিখৰ পৰা 30 তাৰিখলৈকে মাতিছে আপোনাৰ ডকুমেণ্টছখিনি ৰেডি কৰক আৰু যিসকলক মতা নাই সেইসকল হয়তো 1 তাৰিখৰ পৰা মাতিব গতিকে আপোনালোকে ডকুমেণ্টছখিনি এতিয়াতে ৰেডি কৰি থৈ দিয়ক গতিকে চিন্তিত নহ'ব নিশ্চয় নাম আহিব আপোনালোকৰ ধৈৰ্য ধৰক এইখিনিয়ে ধন্যবাদ